আজি আমি হাউলি পুলিচ ষ্টেচনত এটা এফআইআৰ দাখিল কৰিছোঁ আৰু এই এফআইআৰটো আমি দাখিল কৰিছোঁ এজন অনা অসমীয়া অসম বিৰোধী অসমৰ শত্ৰু আৰু অসমৰ এজন খুব ব্যাগুম বিভাগৰ মন্ত্ৰী স্বাস্থ্য বিভাগৰ মন্ত্ৰী ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে আজি আমি এফআইআৰ দাখিল কৰিছোঁ। এইজন ব্যক্তি আচলতে অসমৰ কাৰণে এটা অভিশাপ, অসমীয়া জাতিৰ কাৰণে অভিশাপ। এইজন ব্যক্তিয়ে দুদিনমান আগতে অসমৰ প্ৰায় 90 লাখ জনসংখ্যা থকা এটি জনগোষ্ঠীক টাৰ্গেট কৰি যি ধৰণে সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পাই এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে অশোক সিংঘালে, তাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰই তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। তেওঁ অতি নিম্নমানৰ নিজ মানসিকতাৰ ব্যক্তি, যিজন ব্যক্তিয়ে আচলতে অসমীয়া ভাষাটোকে শুদ্ধভাৱে ক'ব নোৱাৰে। এজন বহিৰাগতই আজি ৰাজনৈতিক ক্ষমতা লাভ কৰি অসমখন ধ্বংস কৰিবৰ কাৰণে ইয়াত আহিছে। অসমৰ পৰা তেওঁ বিভিন্ন বিভাগত লুটি-পুটি খাই ধন সংগ্ৰহ কৰি আজি তেওঁ ৰাজনৈতিকভাৱে যেতিয়া দেখিছে যে বিফল হোৱাৰ সম্ভাৱনা বেছি, অসমৰ ৰাইজে এনেকুৱা অনাসমীয়া ব্যক্তিক বয়কট কৰাৰ সিদ্ধান্ত লৈ আছে, তেনে সময়ত সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পাই হিন্দু মুছলমান কথাবিলাক কৈ কাৰোবাক ক'ৰবাত দোকান দিব লাগে, ক'ৰবাত দিব নালাগে, আৰু কোনো জনগোষ্ঠীৰ লগত তেওঁ 1% নাই, সেই জনগোষ্ঠীয়ে কেতিয়াও কোৱা নাই যে অশোক সিংঘাল তেওঁলোকৰ লগত থাকিব লাগে। এনেকুৱা কথা বাৰ্তা কৈ আচলতে এটা অসমত ভাতৃঘাতী সংঘাত সৃষ্টি কৰিব বিচাৰিছে। আৰু সেই কাৰণে আজি আমি এফআইআৰ দাখিল কৰিছোঁ যে অশোক সিংঘালৰ বিৰুদ্ধে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এজন সংবিধানৰ শপত খাই সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন, সমমৰ্যাদা আৰু সমবিকাশৰ কথা ক'ব লাগে। তেনে ক্ষেত্ৰত সংবিধানক অৱমাননা কৰি শপত খোৱা মানুহজনে কি ধৰণে এটা জনগোষ্ঠীক টাৰ্গেট কৰি এনেকুৱা ধৰণৰ মন্তব্য দিব পাৰিছে, এই কথাটো কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব। আচলতে অশোক সিংঘালে গম পায় নে নাই? অশোক সিংঘালৰ যদি বুকুত দম আছে তেনেহ'লে নিৰ্বাচনৰ সময়ত মিয়াসকলৰ ভৰিত ধৰি ভোট ভিক্ষা কৰাটো বন্ধ কৰি দিয়ক, ৰাজহুৱা ঘোষণা কৰক। তেওঁ ৰাজহুৱা ঘোষণা কৰক যে মিয়াসকলৰ ভোট আমাক নালাগে। তেনেহ'লে চামুগুৰিত কিয় মিয়াৰ ভৰিত পৰি ভোট লাগে বুলি ভোট ভিক্ষা খুজিবলৈ গৈছিল বিজেপি দলে? ইয়াৰ জবাব অশোক সিংঘালৰ হাতত আছে। গতিকে এই অশোক সিংঘাল ডাঙৰীয়াক স্পষ্টভাৱে সকীয়াই দিছোঁ যে আপুনি প্ৰকৃততে যিহেতু অসমীয়া নহয়, অসম দৰদী নহয়, অসমীয়া দৰদী নহয়, অসমীয়া জাতি দৰদী নহয়, গতিকে অসমখনক ভাঙি থান বান কৰি আপুনি ইয়াৰ পৰা গুচি যাব, এইটো আমি সহজে মানি নলওঁ। স্পষ্ট ভাষাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অশোক সিংঘালৰ বিৰুদ্ধে তেওঁৰ মন্ত্ৰীত্ব থকাৰ নৈতিক অধিকাৰ নাই, তেওঁ মন্ত্ৰী থকাৰ নৈতিক অধিকাৰেই নাই। গতিকে এইজন মন্ত্ৰীক ইমিডিয়েট মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি আমি ইতিমধ্যে ৰাজ্যপালক এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছোঁ। বিধানসভাৰ অধ্যক্ষক আমি এখন স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছোঁ। নিৰ্বাচন আয়োগকো আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি কোনো পদ্ধতিতে এনেকুৱা সাম্প্ৰদায়িক ব্যক্তিক প্ৰশ্ৰয় দিব নালাগে, যিজনে ভাওনাকো আজি মিয়াসকলক তুলুঙা মন্তব্য দিছে। তাৰপিছতে ভাওনা ইহঁত মাতিবলৈ গৈছিল, তাতে ভাওনাকো তেওঁ তুলুঙা মন্তব্য দি আচলতে অসমীয়া জাতিটোৰ আৱেগ, অনুভূতি, ধৰ্মীয় অনুভূতি সকলোতে আঘাত কৰি আছে। এটাৰ পিছত এটা তেওঁ এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ ৰচনা এইকাৰণে কৰি আছে যে কাৰণ অসমৰ ভিতৰত যিমান মন্ত্ৰী আছে আটাইতকৈ কৰাপ্টেড মন্ত্ৰীগৰাকী হৈছে অশোক সিংঘাল, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীজন হৈছে অশোক সিংঘাল। গতিকে তেওঁ দুৰ্নীতি থাকিবৰ কাৰণে, তেওঁৰ ৰাজনৈতিক ভৰিৰ তলত মাটি নাই, সেইখিনি সুৰক্ষিত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বাৰ্তা কৈ আমাক ভাগ বিভাজন কৰিব বিচাৰিছে। আজি এনেকুৱা লাগিছে, ভয় হৈছে যে আজি তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী। আজি আমাৰ সন্দেহ হয় যে স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ এনেকুৱা মন্তব্য দি আচলতে সেই মিয়া জনগোষ্ঠীটোক স্বাস্থ্যৰ পৰা বঞ্চিত কৰিব বিচাৰিছে নেকি? বিভিন্ন অঞ্চলত ডক্টৰবিলাকক তেওঁ ইয়াৰ পৰা উঠাই ল'ব বিচাৰিছে নেকি? গুৱাহাটী GMCত যাতে মিয়াসকলৰ ভাল ট্ৰিটমেণ্ট নহয়, ৰোগীসকলক যাতে ধৰ্মীয় দৃষ্টিকোণে চোৱা হয়, তাৰে এটা ইংগিত তেওঁ আচলতে বহন কৰিছে নেকি? তাৰে কথাটো ক'ব বিচাৰিছে নেকি? স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব যে আচলতে হস্পিটেলত কোনো জাতি ধৰ্ম নাথাকে, হস্পিটেলতো যাতে জাতি ধৰ্ম হয়, জাতি ধৰ্মৰ নামত যাতে চিকিৎসা হয়, এইটোৱে যাতে ডক্টৰসকলৰ মাজত, নাৰ্ছসকলৰ মাজত, কৰ্মচাৰীসকলৰ মাজত যাতে বিভাজন আহে, এইটো কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি আমাৰ ইতিমধ্যে সন্দেহ হৈছে। গতিকে কোনো পদ্ধতিতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী থকাৰ নৈতিক অধিকাৰ নাই, তেওঁ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। তেওঁক মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আজি আইনৰ আশ্ৰয় লৈছোঁ, পৰৱৰ্তী পৰ্যায়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰিম, কিন্তু কোনো পদ্ধতিতে অশোক সিংঘালৰ এনেকুৱা কথা আমি সহ্য নকৰোঁ। তাৰমানে তেওঁ নিজকে হিৰো সজাবৰ কাৰণে তেওঁ ভাবিছে অসমৰ ৰাইজক এনেকুৱা কথা ক'লে অসমৰ ৰাইজ ডাঙৰ খাই উঠিব, হিৰো হ'ম, হিন্দু মানুহসকলে ভাল পাব। তেওঁ যিটো নাখায় বুলি কৈছে, সেই নোখোৱা বস্তুটো গৰু অসমৰ ইপাৰৰ পৰা মেঘালয়লৈকে যেতিয়া যায় সেইটো বন্ধ কৰাৰ সাহস কিয় নহয়? তেওঁ যিটো নাখায় বুলি তেওঁ কৈছে, আমি যিটো নাখাওঁ সেইটো যিটো আমি পূজা কৰোঁ, যিটো এইটোসকলে খায় তেওঁলোকৰ লগত মই নাই। মই অশোক সিংঘালক প্ৰত্যাহ্বান জনাইছোঁ
শ্ৰীৰামপুৰৰ গেটৰ মাজেদি শ গৰু কেনেকে যায়, মেঘালয়লৈ কেনেকে পাৰ হয়? তাৰমানে কি তাতে কমিশ্যন দি পাৰ কৰা হৈ আছে নেকি? সেইবিলাক বন্ধ কৰিব নোৱাৰে। যদি পূজা কৰা হৈছে, পূজা কৰে, অনুভূতি আছে, তেনেহ'লে সকলোখিনি বন্ধ হ'ব লাগে। সেইখিনি বন্ধ কৰা সাহস কিয় নহয় অশোক সিংঘালৰ? গতিকে আমি স্পষ্টভাৱে দেখিছোঁ যে আচলতে বিজেপি দলে সদায় সাম্প্ৰদায়িক কথা বাৰ্তাবিলাক কৈ সাম্প্ৰদায়িক বিষবস্প বিয়পাই ৰাজনৈতিক বৈতৰণি পাৰ কৰিব বিচাৰে। এইটো কিন্তু অসমৰ ৰাজনৈতিক জীৱনৰ কাৰণে, সামাজিক জীৱনৰ কাৰণে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ কাৰণে কিন্তু এটা শুভ লক্ষণ নহয়। এইসকল অনা অসমীয়া বহিৰাগতই অসমত ৰাজনৈতিক দপদপনি কৰি মন্ত্ৰী পাই অসমখন ধ্বংস কৰি এটা সময়ত গুচি যাব। সেইকাৰণে অসমবাসী ৰাইজক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক নীতি কৰা, অসমীয়া মানুহৰ মাজত বিভাজন সৃষ্টি কৰা, ধৰ্মৰ নামত বিভাজন সৃষ্টি কৰা এইসকল ব্যক্তিক আমি বয়কট কৰি অসমীয়া জাতিটো, অসমখনক, অসমীয়া সমাজখনক আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। অন্যথাই কিন্তু অসমীয়া সমাজ ধ্বংসৰ পথত তেওঁলোকে গতি কৰাই লৈ যাব। কাৰণ তেওঁ আজি অসমত আছে, কাইলৈ অসমৰ পৰা তেওঁ বিদায় মাগিব, তেওঁ কাইলৈ অসমৰ পৰা গুচি যাব। কাৰণ তেওঁ অসমীয়া ভাষাই ক'ব নাজানে আজিলৈকে। সেইজন মানুহ অসমত তেওঁ নাথাকে, ধন লুটি লৈ অসমখন তেওঁ ত্যাগ কৰিব। গতিকে আমি ইয়াতে যিহেতু জন্ম লভিছোঁ, আমি অসমীয়া জাতি একেলগে ইয়াত থাকিব লাগিব। গতিকে আমি অসমখন সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত অসমীয়া জাতি আমি একগোট হৈ এইসকলৰ বিৰুদ্ধে, এই ধৰণৰ মন্তব্যৰ বিৰুদ্ধে আমি মাত মাতি ওলাই আহিব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত আছে, এফআইআৰ লঞ্চ কৰিছোঁ। গতিকে এই এফআইআৰৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আৰু ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু স্পষ্টকৈ মই কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে যদি বা সৎ সাহস আছে, অশোক সিংঘালৰ যদি সৎ সাহস আছে, চামগুৰিত যে ভোট ভিক্ষা কৰিব গৈছিল, সেই মিয়াসকলৰ ভৰিত ধৰি যে ভোট ভিক্ষা খুজিলে, যদি বুকুত সৎ সাহস আছে, 26ৰ নিৰ্বাচনত এতিয়াই ঘোষণা কৰক যে কোনো ধৰণৰ নিৰ্বাচনী বৈতানি পাৰ নহ'ব, কোনো ধৰণৰ প্ৰতিনিধি নাথাকে, কোনো ধৰণৰ বিজেপিৰ কেণ্ডিডেট নাথাকে। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।